কৈছে ইয়াৰ আগত যে বিপ্ৰ দামোদৰক বিভিন্নজনে বিভিন্ন ৰূপত দেখিছিল যে মহা দৰিদ্ৰ মহা নিকিঞ্চন একেবাৰে ছালচিঙা ভিখৰু মানে গাঁৱত বস্ত্ৰ অলংকাৰ একোৱে নাই দৰিদ্ৰ তদুপৰি আনটত লাগি গৈছে পেট হাড়ত ছাল লাগি গৈছে এইখন দৰিদ্ৰ ব্ৰাহ্মণ অতি বিভিন্নজনৰ বিভিন্ন কিন্তু আমি আকাৰতহে দেখোঁ আমি আকাৰত দেখোঁ লোকচক্ষুত আমি আকাৰত দেখিছোঁ কিন্তু আচলতে স্বৰূপত আমি দেখা নাই স্বৰূপ তেওঁৰ যিটো স্বৰূপ এই স্বৰূপটো আমি কেতিয়াও বিচাৰ নকৰোঁ কিন্তু আকাৰটো আমি বিচাৰ কৰোঁ লোকচক্ষুত আমাৰ চৰ্মচক্ষু জৰাই দি আমি চৰ্মচক্ষু জৰাই দি আকাৰত বিচাৰ কৰোঁ কিন্তু আমাৰ জ্ঞান চক্ষুৰে আমি স্বৰূপত লক্ষ্য কৰিব দিছে দেখিব দিছে আৰু স্বৰূপত যিয়ে জ্ঞান চকুৰে দেখিব সেইজনেহে আচল জ্ঞানী বা সেইজনহে আচলতে তেওঁৰ এই চক্ষু জৰা আচলতে দিব্য চক্ষু তাৰ মেল খাইছে আৰু এই দিব্য চক্ষু যাৰ মেল খাইছে বিপ্ৰ দামোদৰ কি ৰূপত আছে এই কথাখিনি বুজি পাইছে আৰু ভগৱান অন্তৰ্যামী তেওঁৰ স্বৰূপত তেওঁৰ জ্ঞানত প্ৰতিষ্ঠিত হৈ থকা হেতুকে তেওঁ কি কৰিছে তেওঁৰ চৰণৰ জল প্ৰক্ষালন কৰি তেওঁ হীৰাগত কৰিছে আৰু ব্ৰাহ্মণ সেইজন পবিত্ৰৱান ব্ৰাহ্মণক তেওঁ শিৰ নত কৰি তেওঁ সেৱা কৰিছে তেওঁ ভগৱান ঈশ্বৰ কৃষ্ণ আৰু সেই ব্ৰাহ্মণৰ মাজত কোনো ভেদ নাই এটা একত প্ৰতিষ্ঠিত হৈছে যিয়ে স্বৰূপ জ্ঞান কথনৰ মাজত ভগৱন্তৰ ভক্তিত একনিষ্ঠ হৈছে তেওঁ স্বৰূপ জ্ঞানত প্ৰতিষ্ঠিত হৈছে আৰু সেইজনক ভগৱান ঈশ্বৰ কৃষ্ণই সেইজন বিপ্ৰ বা ব্ৰাহ্মণক সেৱা কৰিছে বা সেইজন ভকতক তেওঁ সেৱা কৰিছে ভকতেও সেৱা কৰে আৰু ভগৱানেও সেৱা কৰে এই ক্ষেত্ৰত ত্ৰেতা যুগত ৰামচন্দ্ৰ প্ৰভুই যেতিয়া নেকি অৱতাৰ ল'লে তেতিয়া তেওঁৰ পৰম ভক্ত হনুমানে এদিন দেখিল ৰাম প্ৰভুই মানে তেওঁৰ উপাসনাস্থলীত উপাসনা কৰি আছে তেতিয়া ভাবিল যে মোৰ প্ৰভু তেওঁ জগতৰ স্বামী তেওঁ ঈশ্বৰ পৰম ঈশ্বৰ তেওঁ আৰু কোনজনক সেৱা কৰি আছে এইটোতো বৰ আচৰিত কথা নিশ্চয় প্ৰভুতকৈ আৰু কোনোবাজন প্ৰভু আছে এইটোতো বিৰাট সংশয় হৈ পৰিল হনুমানৰ তেতিয়া তেওঁৰ ব্ৰত শেষৰ পিছত যেতিয়া উঠি আহিল তেতিয়া তেওঁৰ পদত চুই হনুমানে ক'লে যে প্ৰভু মই আজি বৰ সংশয় হ'লোঁ মোক আপুনি মোৰ সংশয় আপুনি দূৰ কৰিব লাগিব বোলো কি বোলো মই ভাবি আছোঁ ইমান দিনে আপুনিয়ে জগতৰ ঈশ্বৰ আপুনি মোৰ স্বামীত আপুনিয়ে সৰ্বসৰ্বা গতিকে আপুনি আৰু কোনজনক আপুনি উপাসনা কৰি আছে কোনজনক বা আপুনি সেৱা কৰি আছে তেতিয়া তেওঁ অন্তৰ্যামীটো জানে তেতিয়া বোলো তুমি ইটোকে ভাবি আছা ঠিকে আছে মই কোনজনক সেৱা কৰিছোঁ তুমি কালি আহিবা কালি আহি পুৱাতে তুমি চাবা চালে তুমি দেখা পাবা এই বুলি তেওঁ গৈ উপাসনাস্থলীত ভগৱান ঈশ্বৰ ৰামচন্দ্ৰ প্ৰভুই উপাসনাস্থলীত বহি উপাসনা কৰি আছে তেওঁৰ আসনত হনুমান মজাকে বহি আছে তেওঁ হনুমানক খেদি আছে তেতিয়া দেখা পাই প্ৰভুই যে মোকে সেৱা কৰি আছে তেওঁ আচৰিত হৈ মানে যাই চৰণত উভলি পৰিছে প্ৰভু কি বিলম্ব যে মই সদায় ভকতক পুজি থাকোঁ মোক যিজনে মোৰ একান্ত ভকত যিজন সিজনে মোক এইদৰে পুজি থাকে আৰু ময়ো একান্তজনক সদায় মোৰ ভাৱে মই পুজি থাকোঁ এইখিনিকে বুজাইছে কৃষ্ণ